বিশ্ব অভিলেখৰ বাবে নাজিৰাৰ মেকিপুৰ চাহ বাগিচা খেলপথাৰত ঝুমুৰ প্ৰশিক্ষণ। ঝুমুৰৰ আখৰাত ব্যস্ত ঝুমুৰ শিল্পীসকল। ২৪ ফেব্ৰুৱাৰীত বিশ্ব অভিলেখৰ বাবে সাজু ৰাজ্যৰ ঝুমুৰ শিল্পীসকল। ৮,০০০ চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীয়ে প্ৰদৰ্শন কৰিব ঝুমুৰ নৃত্য। নাজিৰা মেকিপুৰ চাহ বাগিচা খেলপথাৰত ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণত ব্যস্ত চাহ জনগোষ্ঠীৰ যুৱক-যুৱতী তথা ঝুমুৰ শিল্পীসকল। নাজিৰা সমজিলা তথা নাজিৰা সমষ্টিৰ পৰা মুঠ ১২৬ গৰাকী ঝুমুৰ শিল্পীয়ে অংশগ্ৰহণ কৰিব ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ঝুমুৰৰ বিশ্ব অভিলেখত। আমি অহা ২৪ ফেব্ৰুৱাৰী দিনটোলৈ আমি অতি আগ্ৰহেৰে বাট চাই আছোঁ। যিহেতু ২৪ ফেব্ৰুৱাৰী তাৰিখে আমাৰ চাহ জনগোষ্ঠী সমাজৰ লোকনৃত্য, এই ঝুমুৰ নৃত্য বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ব। প্ৰায় ৮,৫০০ আমাৰ নাচনী ধুনীয়াই আমাৰ ঝুমুৰ নৃত্য গুৱাহাটী সৰু সজাই ষ্টেডিয়ামত উত্তৰপূৰ্বত প্ৰদৰ্শন কৰিব আৰু উক্ত অনুষ্ঠানত উপস্থিত থাকিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আৰু এই গোটেই অনুষ্ঠানটো এই অসমৰ বসবাস কৰা চাহ জনগোষ্ঠীয় সমাজৰ যি লোকনৃত্য, যি ঝুমুৰ নৃত্য, এই নৃত্য বিশ্বকৰ্মা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে, এই পদক্ষেপৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে এবাৰৰ পৰ্যায় শেষ হৈছে আৰু যোৱাকালিৰ পৰা আমাৰ জিলা পৰ্যায়ত আমাৰ এই আখৰা চলি আছে। শিৱসাগৰ জিলাতো ৩টা সমষ্টিত এই আখৰা আৰম্ভ হৈছে: ডিমৌ সমষ্টি, নাজিৰা সমষ্টি আৰু আমগুৰি সমষ্টি। এতিয়া আমি আছোঁ নাজিৰা সমষ্টি মেকিপুৰ চাহ বাগিচা খেলপথাৰত আৰু যোৱাকালিৰ পৰা এই আখৰা আৰম্ভ হৈছে। কালিও চলিব আৰু তাৰ পিছদিনাও চলিব আৰু শেষৰ দিনা আমাৰ LAC আমাৰ যি সমষ্টি ভিত্তিক যি আমাৰ পাৰফৰ্মেঞ্চ, এই পাৰফৰ্মেঞ্চ কৰাৰ পিছত আমি নাজিৰা সমষ্টিৰ পৰা আমি নিৰ্বাচিত কৰি আমি পঠিয়াব লাগিব। ঠিক তেনেকৈ সমগ্ৰ অসমৰ পৰা কোনোবা জিলাৰ পৰা ১৬০০, কোনোবা জিলাৰ পৰা ১২০০, কোনোবা জিলাৰ পৰা ৬০০, কোনোবা সমষ্টিৰ পৰা ইত্যাদি যি আমাৰ টাৰ্গেট দিয়া হৈছে, যি এছপি বনাই দিছে কালখন বিভাগত, সেইমতে আমি নিৰ্বাচন কৰি ৰখাৰ পিছত ৮,৫০০ ছোৱালী সৰু সৰু ষ্টেডিয়ামত এই নৃত্য প্ৰদৰ্শনী বিশ্ব অভিলেখ কৰাৰ প্ৰয়াস ইতিমধ্যে আমাৰ আৰম্ভ হৈছে। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।